Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা পাখি ৰ'দ বৰষুণৰ ধেমালি চিৰিয়েলত মোৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। পাখি চিৰিয়েলত মোৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ আচল নাম হ'ল জ্যোতিনাৰায়ণ নাথ। জ্যোতিনাৰায়ণ নাথৰ ঘৰ হ'ল গুৱাহাটীত। জ্যোতিনাৰায়ণ নাথৰ জন্ম হৈছিল 1972 চনৰ 19 জুন তাৰিখে। জ্যোতিনাৰায়ণ নাথৰ পৰিয়ালত তেওঁৰ পত্নী আৰু পুত্ৰ কন্যা সন্তান আছে। জ্যোতিনাৰায়ণ নাথৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ কটন কলেজৰ পৰা হাই ছেকেণ্ডেৰী কমপ্লিট কৰে আৰু তাৰ পাছত বি বৰুৱা কলেজ আৰু আৰ্য বিদ্যাপীঠ কলেজত পঢ়ে। জ্যোতিনাৰায়ণৰ অভিনয় জগতৰ বিষয়ে ক'বলৈ গ'লে তেখেতে বহুকেইখন ছবি, VCD আৰু বহুতো চিৰিয়েলত অভিনয় কৰিছে। ৰ'দৰ চিঠি, অন্তহীন যাত্ৰা ছবিত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা দুখনমান VCD নাম হ'ল জানমণি, নীলামতী বিয়া, অভিমানী মন ইত্যাদি। আৰু তেওঁ অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল জোনাকৰ বৰষুণ, ৰং জীৱনৰ ৰং, দাপোন, দুটি মনৰ জোনাক আৰু বৰ্তমান পাখি চিৰিয়েলত মোৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে বাৰু জ্যোতিনাৰায়ণ নাথৰ অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰম তোমাৰে দিথ।